হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আটাই ভালে আছানে? তোমালোক আটাইকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 1 ইংৰাজী কিতাপৰ একদম শেষৰটো লেচন নম্বৰ 6, যাৰ নাম হ'ল লেটছ ষ্টে হেল্ডি। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ আগতে মই তোমালোকৰ যি পাঠ্যপুথিত ইংৰাজী কিতাপত থকা সকলোবোৰ লেচন 1 হওক, লেচন 2, লেচন 3, লেচন 4, লেচন 5লৈকে সকলোবোৰ মই কৈ থোৱা আছে। সেই সকলোবোৰ তোমালোকে পাৰিলে চাই ল'বা, ঠিক আছে? এতিয়া আমি আজি এই ভিডিঅ'ত আমি কৰিম লাষ্ট লেচন, যাৰ নাম হৈছে লেটছ ষ্টে হেল্ডি, লেচন নম্বৰ 6। ইয়াৰ পিছত আৰু লেচন নাই। আজি এই ভিডিঅ'টোৰ পিছতে আমাৰ প্ৰথম শ্ৰেণীৰ ইংৰাজী কিতাপখন শেষ হৈ যাব, ঠিক আছে? তোমালোকে এইকাৰণে ভালকৈ চাবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ লেচনটোৰ নাম কি ক'লোঁ মই? লেটছ ষ্টে হেল্ডি। এতিয়া কথাটো হ'ল লেটছ ষ্টে হেল্ডি মানে কিনো? এতিয়া চা, প্ৰথম কথা হৈছে হেল্ডি মানে কি? হেল্ডি মানে হ'ল সুস্থ। হেল্ডি মানে কি? সুস্থ হৈ থকা। কি বুলি কয়? সুস্থ হৈ থকাকে কি বুলি কয় মানুহে? হেল্ডি বুলি কয়। এতিয়া সুস্থ মানে কিনো চোৱাচোন। এতিয়া মানুহক কেতিয়া সুস্থ হয় বুলি কয়? হেল্ডি বুলি কেতিয়া কয়? ধৰি লওক তুমি বোলে একদম পূৰা তোমাৰ গাত শক্তি আছে। শক্তি থকা মানে হেল্ডি নুবুজায় দেই। মানে এনেকুৱা হয় মানে তুমি বোলে সময়মতে উঠা, ঠিক আছে? তুমি বোলে সময়মতে নিজৰ কাম কৰা, ঠিক আছে? তোমাৰ যিকোনো কাম কৰিলে তুমি মন দি কৰিব পাৰা, ঠিক আছে? আৰু বোলে খেলা ধূলাও ভালকৈ কৰিব পাৰা। তো এনেকুৱা মানুহক আমি কি বুলি ক'ম? হেল্ডি। ধৰি লওক তোমাৰ বোলে কোনো বেমাৰ আজাৰ নাই, এনেকুৱা মানুহক আমি ক'ম হেল্ডি, অৰ্থাৎ সুস্থ বুলি ক'ম। আৰু আকৌ বোলে মই যদি তোমাৰ বোলে এনেকুৱা বোলে তুমি বোলে কাম বন তোমাৰ কৰিব মন নাই, তোমাৰ অকল ভাগৰ লাগি থাকে, তোমাৰ গোটেই বেমাৰ আজাৰে হৈ থাকে, ক'ৰবাত কিতাপ চিতাপ পঢ়িবলৈ মন নবহে, মনোযোগ নবহে, এনেকুৱা মানুহক আমি কি বুলি ক'ম? অসুস্থ মানুহ, বা কি ক'ম আমি ইংৰাজীত ক'ম হেল্ডি। এতিয়া কৈছে যে আমাৰ হেল্ডি মানে হ'ল সুস্থ মানুহ। সুস্থ মানুহ হ'ল যিবোৰ মানুহৰ বেমাৰ আজাৰ নাই, হয়নে নহয়? ভাগৰ চাগৰ নালাগে, কাম বন ভালকৈ কৰিব পাৰি, পঢ়া শুনা ভালকৈ কৰিব পাৰি, এনেবোৰ মানুহক আমি হেল্ডি বুলি ক'ম। এতিয়া কি আমাৰ লেচনটো কৈছে লেটছ হেল্ডি। তো কি কৈছে যে আহা আমি সুস্থ হৈ থাকোঁ। লেচনটোৰ নাম অৰ্থটো হ'ব আহা আমি সুস্থ হৈ থাকোঁ। ছাত্ৰ ছাত্ৰীসকল, সুস্থ হৈ আমি থাকিব লাগে নালাগে কোৱাচোন? সুস্থ হৈ থকাটো আমাৰ কাৰণে দৰকাৰী হয়নে নহয়? আমি যদি অসুস্থ হৈ থাকিলে ভাল হ'ব জানো? আমি সদায় কি হৈ থাকিবৰ কাৰণে চেষ্টা কৰিব লাগে? সুস্থ হৈ থাকিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু সুস্থ কেতিয়া হ'ব? যদি আমি সুস্থ তেতিয়া হ'ম, আমি হেল্ডি তেতিয়া হ'ম যেতিয়া আমি হেল্ডি কাম কৰিম। যেনে আমি সময়মতে খোৱা বোৱা কৰিম, হয় নাই? চাফ চিকুণ হৈ থাকিম, হয়নে নহয়? সময়ত আমি ব্যায়াম কৰিম, এনেকুৱা ধৰণৰ কাম এইবোৰ হয় হেল্ডি কাম, হয়নে নহয়? তো এনেকুৱা কামবোৰ কৰিলে আমিও হেল্ডি হৈ থাকিম, ঠিক আছে? এতিয়া আমি এই চিত্ৰটো চোৱা, চিত্ৰটোৰ পাছত আমি প্ৰশ্ন উত্তৰ কৰিম। চিত্ৰটো এবাৰ ভালকৈ চাই লোৱা। ইয়াত যদি ভালকৈ দেখা নাই তেন্তে তোমালোকে নিজৰ কিতাপখন ভালকৈ মেলি চিত্ৰটো চাই ল'ব পাৰিবা, ঠিক আছে? চিত্ৰটো চোৱাচোন এতিয়া। আচ্ছা, ঠিক আছে। এতিয়া চিত্ৰটোৰ ওপৰত এতিয়া আমাৰ প্ৰশ্ন উত্তৰ আছে, এই প্ৰশ্ন উত্তৰখিনি দেই। এক্টিভিটি নম্বৰ এইটো লেটছ টক, আহা আমি কথা পাতোঁ কৈছে। 1 নম্বৰ, হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ? তুমি এই চিত্ৰত কি দেখিছা তোমাক সুধিছে। এই চিত্ৰটোতনো কি দেখিছা সেইটো সুধিছে। তো এতিয়া ইয়াত কি দেখিছে? ইয়াত এনেকুৱা দেখিছে যে মানুহবোৰে কি কৰি আছে, কিছুমান মানুহে কিছুমান কাম কৰি আছে। আৰু কামনো কেনেকুৱা কাম কোৱাচোন? এই কামবোৰ কি হয় সদায়? এই ল'ৰা ছোৱালী কি দাঁত ব্ৰাছ কৰিছে, দাঁত ব্ৰাছ কৰাটো কি ভাল কাম হয়নে নহয়? ভাল কাম। এওঁ কি আছে? মুখ ধুই আছে, এও ভাল কাম। এইজনে গা ধুই আছে, সেইবোৰ কি আমাৰ কাৰণে ভাল কাম হয়নে নহয়? ঠিক তেনেকৈ এওঁলোকে কাপোৰ ধুই আছে, ঠিক আছে? এই ল'ৰাজনে কি কৰি আছে? ডাষ্টবিনত জাবৰ জোথৰ পেলাই আছে। এই ল'ৰা ছোৱালীহালে কি কৰি আছে? তেওঁলোকে জাবৰ জোথৰবোৰ উঠাই আছে। এই বাইদেউগৰাকী কি কৰিছে? ঝাৰু সাৰি আছে। এই ছোৱালীজনী কি গৰুক ঘাঁহ খুৱাই আছে। আৰু এই ল'ৰাজনে কি কৰিছে? তেওঁ গছৰ পুলিত মানে ফুলৰ পুলিত পানী দি আছে। এতিয়া কি তাৰমানে কি এই কামবোৰ কি আমাৰ ভাল কাম হয়নে নাই? এই ভাল কামবোৰ আমি কি বুলি ক'ম? হেল্ডি এক্টিভিটিছ, মানে হেল্ডি কাম, মানে স্বাস্থ্যকৰ কাম। এতিয়া কি এই ফটোখন আমি দেখিছোঁ, মানুহ কিছুমানে এনেকুৱা কাম কৰি আছে, এনেকুৱা কাম কৰা ফটো যিসকলে কি কৰিছে আমাৰ স্বাস্থ্যকৰ কাম কৰি আছে। ইয়াক আমি ইংৰাজীত ক'লে কি হ'ব? এইখন এনেকুৱা এখন ফটো য'ত মানুহ কিছুমানে হেল্ডি ৱৰ্ক বা হেল্ডি এক্টিভিটিছ কৰি আছে, ঠিক আছে? তো আমি উত্তৰটো লিখিম, ইয়াতে উত্তৰটো লিখিছোঁ দেই। আনচাৰ কুৱেশ্যন 1, আনচাৰ এনেকৈ লিখিব লাগিব। এইটো কিহৰ চিত্ৰ বুলি কৈছে নহয়? তো ক'ব ইট ইজ এ পিকচাৰ অফ ছম পিপল। এইটো কিছুমান মানুহৰ চিত্ৰ, যিসকলে কি কৰি আছে? তেওঁলোকে কি কৰি আছে?
হেল্ডি মানে ভাল স্বাস্থ্যকৰ কাম হেল্ডি এক্টিভিটিছ কৰি আছে মানে ভাল কাম কৰি থকা এই কিছুমান মানুহৰ ভাল কাম মানে হেল্ডি স্বাস্থ্যকৰ কাম কৰি থকাৰ এখন এইটো এটা কি হয় চিত্ৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ বিটো যাওঁ কৈছে যে ডু ইউ ব্ৰাছ ইউৰ টিথ এভৰিডে তুমি তোমাৰ ব্ৰাছ ৰাতিপুৱা দাঁত ব্ৰাছ সদায় কৰা নে নকৰা সুধিছে তো আমি সদায় ৰাতিপুৱা দাঁত ব্ৰাছ কৰোঁ যদি দাঁত সদায় ৰাতিপুৱা ব্ৰাছ কৰোঁ তেতিয়া য়েছ বুলি ক'ম আৰু যদি নকৰোঁ ন' বুলি ক'ম তো আমিতো সদায় দাঁত ব্ৰাছ কৰোঁ গতিকে আমাৰ উত্তৰ কি হ'ব য়েছ 2 নম্বৰ আনচাৰ য়েছ য়েছ আই ব্ৰাছ মাই টিথ ৰ'বা brush my teeth every day ঠিক আছে ঠিক আছে ৰ'বা অকণমান মইতো মিলাই লৈছোঁ জেগাখন ওলাই লৈছোঁ ঠিক আছে 1 মিনিট তোমালোকে ৰৈ দিয়া মই ঠিক কৰি লৈছোঁ ঠিক এটা নেক্সট প্ৰশ্নলৈ যাওঁ Question number 3 লৈ যাওঁ Roman number 3 Do you wash your hand before having your meal তুমি ভাত খোৱাৰ আগতে হাত ধোৱা নে বুলি কৈছে তো আমি সদায় ভাত খোৱাৰ আগত হাত ধুওঁ হয় নে নহয় তো যিহেতু আমি ধুলে আমি য়েছ সদায় ধুওঁ বুলি ক'ম হয় আমি সদায় হাত ধুওঁ যদি নুধুওঁ তেন্তে কি কৰিব আমি হাত নুধুওঁ বুলি লিখিব লাগিব যিহেতু আমি সদায় হাত ধুওঁৱেই গতিকে আমি লিখিম যে য়েছ 3 নম্বৰ উত্তৰটো কি হ'ব 3 নম্বৰ প্ৰশ্নটো সুধিছে তুমি সদায় ভাত খোৱাৰ আগত হাত ধোৱা নে সুধিছে ন আমি উত্তৰটো ক'ব য়েছ য়েছ হয় আই কি হ'ব মই সদায় কি কৰোঁ ৱাছ মাই হেণ্ড বিফ'ৰ হেভিং মাই মিল মানে খাদ্য দেই ঠিক আছে নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 4 কি কৈছে ডু ইউ হেভ এ বাথ এভৰি ডে তো তুমি সদায় গা ধোৱা নে সুধিছে তো তুমি সদায় গা ধোৱা নে ধোৱা আমিতো সদায় গা ধুওঁৱেই যিহেতু গা ধুওঁ গতিকে কি য়েছ আমি সদায় কি কৰোঁ গা ধুওঁ লিখিম য়েছ আনচাৰ লিখিম য়েছ আই বাথ এইটো আই দেই এইটো আই বাথ কি হ'ব এভৰি ডে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 5 ডু ইউ ৱাছ ইউৰ হেণ্ড এণ্ড ফিট আফটাৰ প্লেয়িং আউটড'ৰ তুমি আবেলি যেতিয়া বাহিৰৰ পৰা খেলি আহি হাত ভৰি ধোৱা নাই সুধিছে তো আমি কি কৰোঁ সদায় আবেলি যেতিয়া লগৰ লগত খেলোঁ ঘূৰি আহি পিনি ৰাতি কি কৰোঁ আবেলি হাত ভৰি ধুওঁ নহয় গতিকে সেইটোকে কৈছে যদি ধোৱাই গতিকে য়েছ লিখিব লাগে যদি নুধুওঁ তেন্তে ন লিখিব লাগে তো আমিতো সদায় ধুওঁৱেই গতিকে আমি লিখিম যে য়েছ আনচাৰটো কি হ'ব য়েছ আই ৰ'বা কেনেকৈ আছে আই ৱাছ মাই এনেকৈ লিখিব আই ৱাছ মাই হেণ্ড এণ্ড ফিট এভৰি প্ৰশ্নমতে লিখিব লাগিব ন এভৰি এনেকৈ লিখিব লাগে ফিট আফটাৰ এভৰি নালাগে আফটাৰ প্লেয়িং আউটডোৰ গেমছ ঠিক আছে মই সদায় বাহিৰত খেলি অহাৰ পিছত কি কৰোঁ ঘৰলৈ সোমাই আহোঁতে কি কৰোঁ হাত ভৰি ধুই সোমাওঁ নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 6 ডু ইউ ৱেৰ ক্লিন ক্লথ তুমি চাফ চিকুণ হোৱা কাপোৰ পিন্ধা নে সুধিছে মানে কাপোৰবোৰ ধুই পিন্ধা নে সুধিছে তো কি আমি কাপোৰ সদায় ধুই পিন্ধোঁ আমি নুধুলে আমাৰ মাহঁতে ধুই দিয়ে গতিকে কি হ'ব য়েছ আনচাৰটো কি হ'ব এইটো য়েছে হ'ব আনচাৰ য়েছ আই ৱেৰ মোৰ ৱেৰ মানে পিন্ধা দেই আই ৱেৰ ক্লিন ৰ'বা ক্লিন ক্লথছ ঠিক আছে লাষ্ট প্ৰশ্নটো কি হৈছে চাওঁ ন এবাৰ প্ৰশ্নটো পঢ়োচোন ডু ইউ কিপ হেণ্ডকাৰচিপ উইথ ইউ তুমি তোমাৰ হাতত সদায় ৰুমাল ৰাখা নে হেণ্ডকাৰচিপ মানে হ'ল ৰুমাল দেই হেণ্ডকাৰচিপ মানে হ'ল ৰুমাল তোমালোকে সদায় মানে লগত ৰুমাল ৰাখা নাৰাখা
ৰুমাল মানুহে ৰাখিব লাগে দেই ৰুমালটো কি হয় কেতিয়াবা আমাৰ কি হয় লেতেৰা চেতেৰা হ'লে কি হয় মানে ৰুমালেৰে মুচিবৰ কাৰণে ভাল হয় হয় নাই আমাৰ কেতিয়াবা হেগুন চেগুন ওলাই থাকিলে কি ৰুমালে মুচিব লাগে বা হাঁচিয়ালে কি কৰিব লাগে ৰুমালে ঢাকি ল'ব লাগে কিন্তু কেতিয়াবা হাত চাত ধুই পিনি ৰুমালে আমাৰ মুচিবলগীয়া হয় গতিকে কি ৰুমালটো সদায় আমি ৰাখিব লাগে যিহেতু আমি এতিয়া ৰুমাল ৰাখোঁ গতিকে আমি কি লিখিম য়েছ আই keep a handkerchief ৰ'বা handkerchief ৰ'বা চাই লওঁ দেই স্পেলিংটো চাই লওঁ এবাৰ handkerchief এইটো ডাবল চিংগুলহে হ'ব handkerchief ঠিক আছে handkerchief with me মই মোৰ ওচৰৰ লগত কি ৰাখোঁ সদায় এখন ৰুমাল ৰাখোঁ ঠিক আছে হৈ যাবনে এইখিনি প্ৰশ্ন উত্তৰ আছিলে তোমালোকে চাই ল'বা যদি পাৰা বহীত লিখি ল'বা ঠিক আছে প্ৰশ্নটো চাই প্ৰশ্নটো লিখি মেলি তলত উত্তৰবোৰ লিখি ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল নেক্সট আমি যাম এক্টিভিটি নম্বৰ 2 এক্টিভিটি নম্বৰ 2 কি কৈছে লেটছ ৰিচাইট আহা আমি পঢ়োঁ দেই চোৱা এইটো বৰ ধুনীয়া কবিতাটোৰ নাম কি আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ তাৰমানে কি কৈছে আৰ্লি টু বেড ৰাতিপুৱা সদায় কি কৰিব লাগে জল্দি উঠিব লাগে নহয় আৰ্লি টু বেড মানে ৰাতি সদায় সোনকালে বিচনাত শুব লাগে কি কৈছে সদায় আৰ্লি মানে সোনকালে বিচনাত কি লাগে শুব লাগে ঠিক আছে বিচনালৈ যাব লাগে আৰু শুব লাগে কৈছে আৰ্লি টু ৰাইজ মানে ৰাতিপুৱা জল্দি সোনকালে যিমান পাৰে সোনকালে উঠিব লাগে তাৰপিছত তেতিয়া কি হ'ব কৈছে মেক্স এ মেন তেতিয়া মানুহজনক কি বনাব তেতিয়া যদি তেনেকুৱা যদি অভ্যাস যদি তোমাৰ থাকে ৰাতি জল্দি শুই ৰাতিপুৱা জল্দি উঠা যদি তোমাৰ যদি অভ্যাস আছে এই মানুহজন কি হয় বুলি কৈছে মেক্স এ মেন মানুহক এইটো অভ্যাসে মানুহক কি বনায় মেক্স এ মেন হেল্ডি মানে স্বাস্থ্যৱান সুস্থ বনায় মানুহক বহুত সুস্থ বেমাৰ আজাৰৰ পৰা ভালে ৰাখে ৱেলডি মানে হৈছে ধন সম্পত্তি বহুত ভৰাই মানে যিহৰ মানুহৰ ধন সম্পত্তি আছে কৈছে হেল্ডি ৱেলডি বুলি কয় আৰু ৱাইজ মানে জ্ঞানী তাৰমানে কৈছে ৰাতি জল্দি শুই ৰাতিপুৱা জল্দি উঠা মানুহ সদায় কি হৈ গৈছে স্বাস্থ্যৱান হয় ধন সম্পত্তিৰ ধনী হয় আৰু কি হৈছে আৰু জ্ঞানীও হয় বুলি কৈছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেষ্টা কৰিবা সদায় ৰাতি জল্দি শুবলৈ আৰু ৰাতিপুৱা জল্দি উঠিবলৈ চেষ্টা কৰিবা ঠিক আছে আকৌ এবাৰ গৈ দিছোঁ আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ ঠিক আছে নেক্সট এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ এই ল'ৰাজনে কি কৈছে ৰাতি জল্দি হৈ ৰাতিপুৱা জল্দি উঠিছে ঠিক আছে নেক্সট কৈছোঁ এক্টিভিটি নম্বৰ 3 লেটছ ৰিড দ্য ৰাইমিং ৱৰ্ড তলৰ আমি এইটো একে সুৰ থকা শব্দ কিছুমান পঢ়িব লাগে ৰাইজ হ'লে কি কৈছে ৰাইজ ৱাইজ ঠিক আছে ৰাইজ মানে হৈছে উঠা ৱাইজ মানে জ্ঞানী বেড হ'লে বিচনা ফিট হ'লে খাদ্যবস্তু দিয়া ফিডিং এই যে বস্তু দানা দিয়া ফিড মানে দানা ঠিক আছে বেড মানে বিচনা মেক মানে বনোৱা কেক মানে আমি যে কেক খাওঁ হয় নাই মেক কেক মেন মানে মানুহ ৰেন মানে দৌৰা ঠিক আছে ৰান ঠিক আছে ঠিকে আছেনে এতিয়া আমি যাম এক্টিভিটি নম্বৰ 4 কি কৈছে চাওঁ দেই এক্টিভিটি নম্বৰ 4 কৈছে মেচ দ্য চেণ্টেন্স উইথ দ্য পিকচাৰ তলত যিবোৰ বাক্য আছে এই বাক্যবোৰ কোনটো পিকচাৰটোৰ লগত মিলিছে কোনটো চিত্ৰৰ লগত মিলিছে সেইটো ক'ব কৈছে দেই আই ৱাছ মাই হেণ্ড মই মোৰ হাত ধুইছোঁ হাত ধোৱা ইয়াত ছবি কৰিছোঁ চোৱাচোন এই ছোৱালীজনী হাত ধুই আছে নাই গতিকে কি হ'ব আই ৱাছ মাই হেণ্ড এইটো হাত ধুইছোঁ আই ইট হেল্ডি ফুড মই কি কৰোঁ ভাল খানা খাওঁ ভাল স্বাস্থ্যকৰ খানা খাওঁ গতিকে কি এইটো ভাল খানা খাইছে এইটো ইয়াত যাব ঠিক আছে নেক্সট আই গট আপ আৰ্লি মানে ৰাতিপুৱা সদায় সোনকালে উঠোঁ এইটো এই ৰাতিপুৱা এইটো উঠিছে নাই আই গট আপ আৰ্লি আই ইউজ হেণ্ডকাৰচিফ মই ৰুমাল সদায় ব্যৱহাৰ কৰোঁ এইটো ৰুমাল ব্যৱহাৰ কৰিছে ছোৱালীজনী এইটো ঠিক আছে মিলি গ'লনে ঠিক আছে নেক্সট আমি পঢ়িম লেটছ ছিং হেড শ্বল্ডাৰ নিজ এণ্ড টোজ আকৌ এবাৰ পঢ়িছোঁ হেড শ্বল্ডাৰ নিজ এণ্ড টোজ হেড মানে মাথা শ্বল্ডাৰ মানে কান্ধ আমাৰ নিজ মানে আমাৰ আঁঠু টোজ মানে ভৰিৰ আঙুলি নিজ মানে কৈছোঁৱে আমাৰ আঁঠু তাৰপৰা টোজ মানে হৈছে ভৰিৰ আঙুলি আকৌ হৈছে হেড শ্বল্ডাৰ নিজ এণ্ড টোজ এণ্ড আইজ এণ্ড ইয়েৰ্ছ এণ্ড মাউথ এণ্ড নোজ কি কৈছে এণ্ড আইজ মানে চকু হিয়াৰ মানে কাণ মাউথ মানে মুখ নোজ মানে নাক ঠিক আছে আকৌ পঢ়ি দিওঁ
সি মুচি লওঁ ৰ'বা এবাৰ একেলগে পঢ়িছোঁ যে হেড শোল্ডাৰ knees and toes head shoulder knees and toes and eyes and ears and mouth and nose ঠিক আছে নেক্সট যাম এক্টিভিটি নম্বৰ আমি 6ত গৈছোঁ এক্টিভিটি নম্বৰ 6 কি কৈছে লেট টিপছ আহা আমি পঢ়োঁ এটা চোৱা কিনো আছে চাওঁচোন পঢ়ি চাওঁচোন কি কৈছে আই চি মাই আইজ তাৰপিছত আই চি উইথ মাই আইজ মই চকুৰে কি কৰোঁ দেখোঁ চকুৰে আমি চাওঁ হয়নে নহয় তো আই হিয়াৰ উইথ মাই ইয়েৰ্ছ মই মোৰ কাণ দুখনেৰে কি কৰোঁ শুনো মানুহে কাণেৰে কি কৰে শুনে আকৌ চকুৰে দেখে সেইটোৱে কৈছে তাৰপৰা কৈছে যে আই স্মেল উইথ মাই ন'জ মই মোৰ নাকেৰে কি কৰোঁ গোন্ধ লওঁ আমি নাকেৰে কি কৰোঁ গোন্ধ লওঁ আই ৱৰ্ক উইথ মাই হেণ্ড মই হাতেৰে কাম কৰোঁ তোমালোকে হাতেৰে কি কৰা কাম কৰা নে নকৰা হয় নে নহয় হাতেৰে তোমালোকে খেলাও কামো কৰা হয়নে নহয় ঠিক তেনেকৈ কৈছে যে আমি চকুৰে কি কৰোঁ কৈছে প্ৰথমৰ পৰা আকৌ কৈছোঁ চকুৰে আমি কি কৰোঁ চাওঁ বা দেখোঁ কাণেৰে আমি কি কৰোঁ শুনো মই যদি এটা কথা কৈ আছোঁ তোমালোকে কিহেৰে শুনি আছা কাণেৰে শুনি আছা সেইটোকে কৈছে আমি কাণেৰে শুনো তাৰপৰা কি কৈছে আই স্মেল উইথ মাই ন'জ মই নাকেৰে কি কৰোঁ গোন্ধ লওঁ তাৰপৰা কি কৈছে আই ৱৰ্ক উইথ মাই হেণ্ড মই হাতেৰে কি কৰোঁ কাম কৰোঁ বা কৈছে যে আই ৱাক উইথ মাই ফিট আমি কি কৰোঁ মই কি কৰোঁ কৈছে ভৰিৰে খোজ কাঢ়োঁ আমি সকলোৱে কি কৰোঁ ভৰিৰে খোজ কাঢ়ে নকৰোঁ আমি যে দৌৰোঁ বা খোজ কাঢ়োঁ কিহেৰে কৰোঁ ভৰিৰে কৰোঁ সেইটোৱে কৈছে ঠিক আছে নেক্সট আমি গৈছোঁ এক্টিভিটি নম্বৰ 7 টক ইন পেয়াৰ একেলগে বহি কথা পাতোঁ গৈছে দেই টেল ইয়ৰ পাৰ্টনাৰ টু আস্ক কুৱেশ্যন আমি ওচৰত তোমাৰ বন্ধুজনক কি কৈছে বন্ধুজনক তোমাক প্ৰশ্ন সুধিব কৈছে দেই ইয়াতে উদাহৰণ দিছে ইয়ৰ পাৰ্টনাৰ উইল আস্ক কুৱেশ্যন চাচ ডেট ওৱান গিভেন ভিলো তোমাৰ বন্ধুৱে তোমাক প্ৰশ্ন কৰিব তুমি সেইমতে উত্তৰ দিব লাগে দেই যেনিবা তোমাৰ বন্ধুৱে তোমাৰ নাকটো চুই কৈছে আৰু এইটো কি হোৱাট ইজ দিছ তোমাৰ মানে বন্ধুৱে নাকত হাত লগাই সুধিছে আৰু এইটো কি তুমি ক'বা যে ইট ইজ মাই ন'জ এইটো মোৰ নাক আকৌ বন্ধুৱে সুধিছে আকৌ এবাৰ বন্ধুৱে লগাইছে কান্ধত হাত দি কৈছে হোৱাট ইজ দিছ এইটো কি হয় তেতিয়া তুমি ক'বা যে দিছ ইজ মাই চ'লজাৰ এইটো মোৰ কান্ধ চ'লজাৰ হোৱাট ইজ দিছ বুলি এবাৰ আকৌ দিছে ক'ত সুধি এবাৰ লগাইছে মুখত এবাৰ আঙুলিয়াই সুধিছে আৰু মুখখনত আঙুলিয়াই সুধিছে এইটো কি তেতিয়া তুমি কৈছা যে ইট ইজ মাই মাউথ এইটো মোৰ মুখ ঠিক তেনেকৈ হোৱাট ইজ দিছ আকৌ সুধিছে এবাৰ চকুলৈ আঙুলিয়াইছে দেই তেতিয়া কৈছে তুমি দিছ ইজ মাই আই এবাৰ কিললৈ কাণলৈ আঙুলিয়াইছে তেতিয়া কাণত কৈছে যে দিছ ইজ মাই ইয়েৰ্ছ তুমি কি ক'বা যে কৈছোঁ যে এইটো মোৰ কাণ নেক্সট আকৌ সুধিছে কি হোৱাট আৰ দিছ সেইবোৰ কি হয় বুলিছে তেতিয়া তুমি ক'বা যে সেইবোৰ মোৰ হাত তোমাৰ হাতত দেখি সুধিছে আৰু আকৌ কি সুধিছে দেই হোৱাট ইজ দিছ আকৌ কৈছে সেইবোৰ কি তেতিয়া তুমি ক'বা যে দিজ আৰ মাই লেগছ সেইবোৰ মোৰ কি লেগছ মানে ভৰি ঠিক আছে তাৰমানে কি প্ৰশ্ন সুধিছে আৰু তুমি উত্তৰ দিব লাগে এতিয়া ধৰি লওক এতিয়া আকৌ বেলেগ এটা প্ৰশ্ন কৰোঁ তোমাৰ বোলে এতিয়া বোলে এই আঁঠুত বোলে সুধিছে আঁঠুটো দেখুৱাই সুধিছে এইটো কি তেতিয়া তুমি কি ক'বা তেতিয়া তাই মানে প্ৰশ্নটো কি হ'ব হোৱাট ইজ দিছ তেতিয়া তুমি ক'ব লাগিব যে দিছ ইজ মাই নি হয় নাই নিটো কয় আঁঠু হয়নে নহয় এই ধৰি লোৱা বোলে তোমাৰ বোলে এবাৰ বোলে জিভাটো আঙুলিয়াই দেখাইছে দেই তেতিয়া হোৱাট ইজ দিছ কৈছে হোৱাট ইজ দিছ সুধিছে আৰু জিভাটোক মানে আঙুলিয়াই সুধিছে তেতিয়া তুমি কি ক'ব লাগিব দিছ ইজ মাই টাং মানে হৈছে জিভা ঠিক আছে নেক্সট আমি গৈছোঁ এক্টিভিটি নম্বৰ 8 স্পট দ্য ডিফাৰেঞ্চেছ তলৰ কি হয় এই চিত্ৰ দুটা আছে এই চিত্ৰ দুটা কি হৈছে কিছুমান জেগাত পাৰ্থক্য অকণমান একে নহয় দেখিবলৈ একে যদিও কিছুমান জেগা একে নহয় যিবোৰ একে নহয় এইবোৰ আমাক কি কৈছে বিচাৰি উলিয়াব কৈছে চোৱা এইটো চোৱা প্ৰথমতে আছে এইটো চোৱা এই টুপিৰ ওপৰ এইটো কি হয় ইয়াতে আছে কি কালাৰ এইটো কালাৰ বেলেগ এইটো হালধীয়া কালাৰ এইটো কি হৈ গ'ল এইটোতো অলপ ৰঙা কালাৰ হৈ গ'ল গতিকে দুটা বেলেগ এইটো মই দি দিলোঁ এটা চোৱা এই টুপিটো ইয়াৰ পখিলা এটা নে কিবা আছে কিবা ষ্টিকাৰ এটা আছে ন ইয়াত ষ্টিকাৰ নাই এটা চোৱা এই পুতলাটোৰ এই টেডি বিয়েৰ এইটো টেডি বিয়েৰ হয় নে নহয় টেডি বিয়েৰটোৰ নাকটো ক'ত গৈছে সোঁফালে গৈছে আৰু এই টেডি বিয়েৰৰ নাকটো বাওঁফালে মূৰ কৰি আছে এটা চোৱা এই গাত যে সিহঁতে মাফলাৰ লৈ আছে মাফলাৰ এইটো দীঘল দেখিছেনে তো ইয়াত এইটো চুটি ঠিক তেনেকৈ চোৱা ইয়াতে বুটাম কেইটা আছে দুটা আছে ইয়াতে বুটাম কেইটা আছে তিনিটা আছে তো গম পালেনে পাৰ্থক্যবোৰ ক'ত আছে এই টুপিত আছে টুপিত দুটা পাৰ্থক্য দেখিলোঁ নাকটো পাৰ্থক্য সিহঁতৰ মাফলাৰ পিন্ধাটো পাৰ্থক্য আৰু কি পাৰ্থক্য বুটাম পাৰ্থক্য লগতে আৰু এটা আছে ইয়াৰ আঙুলি কেইটা আছে দুটা আছে ইয়াৰ আঙুলি আছে তিনিটা চ' এইবোৰে হ'ল এই দুটা চিত্ৰৰ পাৰ্থক্য ডিফাৰেঞ্চ ঠিক আছে এনে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি যাম এক্টিভিটি নম্বৰ 9 লুক এট দ্য পিকচাৰ তলৰ চিত্ৰবোৰ চাই পিনি সিহঁতৰ নামবোৰ আমাক ক'ব কৈছে চে দেয়াৰ নেমছ ইন দ্য পিকচাৰ সিহঁতৰ নামবোৰ আমাক ক'ব কৈছে এইটো কি হয় এইটো এপ্ৰিল হয়নে নহয় এইটো কি বেগ BAG বেগ এইটো কি কেপ
CAP কেপ এইটো কি ডাষ্টাৰ DUSTER ডাষ্টাৰ এয়া কি ইগল ইগল ই ৰ'বা ভালকৈ লিখোঁ ন এইটো ইটো এনেকৈ লিখিলে বুজি নাপাব নহয় EAGLE ইগল এয়া কি ফেন গতিকে লিখিম FAN ফেন এয়া কি গেট GATE গেট এয়া কি হেলিকপ্টাৰ হেলিকপ্টাৰ এয়া কি চিহাঁহী ইয়াক চিহাঁহী আমি কওঁ ইংৰাজী কি কয় ইম্পৰ্ট এয়া কি জাক তো JUG জাক এয়া কি কেংগেৰু কেংগেৰু দেখিছানে তোমালোকে এয়া কেংগাৰু ঠিক আছে এয়া কি লেম্প LAMP লেম্প এইটো কি আমটো ইংৰাজীত কয় মেংগো এয়া কি জাল জালটো ইংৰাজীত কয় নেট এয়া কি ফেঁচাটো ইংৰাজীত কয় ঊল ঠিক আছে এয়া কি কলমটো ইংৰাজীত কয় পেন এয়া কি কুইল্ট এয়া হৈছে কুইল্টৰ দাঢ়ি পাতি হয়নে নহয় তাৰপৰা এইটো কি এইটো হৈছে ৰেবিট এইটো হৈছে ৰেবিট শহাপহু ৰেবিট এয়া কি বেলিটো ইংৰাজীত কয় ছান এয়া কি টেপ পানী টেপ ঠিক আছে এয়া কি ছাতি ইংৰাজীত কয় আমব্ৰেলা এয়া কি ভেন হয় নহয় VAN ভেন এয়া কি ঊল ঠিক আছে ঊল সূতা এয়া কি এক্সৰে এয়া কি ইয়াক লাষ্ট এইটো কি জেব্ৰা ঠিক আছেনে এতিয়া সৰু কৈ দিওঁ ভালকৈ চাই লোৱা যদি ধৰিব নোৱাৰা তেন্তে এটা এটাকৈ ভালকৈ চাই ল'বা ঠিক আছে অকণমান জুম কৰি দিওঁ নেকি প্ৰথমটো আছিলে এইটো আপেল বেগ কেপ ডাষ্টাৰ ইগল ফেন গেট হেলিকপ্টাৰ ইম্পৰ্ট জগ তাৰপৰা কি কেংগেৰু লেম্প মেংগো নেট ঊল পেন কুইল্ট ৰেবিট ছান টেপ আমব্ৰেলা ভেন ঊল এইটো ডাবল অ' দেই এইটো ঊলটো এইটো কি হ'ব WOOL ঊল এইটো এক্সৰে ইয়াক জেব্ৰা ঠিক আছেনে হ'ব নেক্সট আমি গৈছোঁ এক্টিভিটি নম্বৰ 10 পেয়াৰ ৱৰ্ক আমি একেলগে বহি কামটো কৰিব লাগে ঠিক আছে লেটছ ৰিড পঢ়াচোন কৈছে শ্বুজ এণ্ড চক মানে মোজা আৰু জোতা বা জোতা আৰু জোতা মোজা হয় নে আমি যেনেকৈ একেলগে কিছুমান বস্তু কোৱা নাই হয় নাই ভাত পানী এনেকৈ কোৱা নাই ভাত আৰু পানী বুলি এইটো এনেকৈ নকওঁ আমি কি ডাইৰেক্ট কি বুলি কওঁ ভাত পানী বুলি কওঁ হয়নে নহয় আৰু কি কয় কেতিয়াবা আমি কওঁ যে কাপ প্লেট বুলি কওঁ কাপ আৰু প্লেট বুলি কেতিয়া নকওঁ আমি কাপ প্লেট বুলি কওঁ সেইটোৱে আছে এইটো চোৱা ঠিক আছে তেনেকৈ কেতিয়াবা আকৌ বেজি গুলি বুলি কওঁ হয় নাই আকৌ আমি কওঁ হাত ভৰি হাত আৰু ভৰি বুলি কেতিয়া নকওঁ হাত ভৰি বুলি কওঁ হয়নে নহয় চকু আৰু কাণ বুলি কেতিয়া নকওঁ আমি চকু কাণ নাই নেকি বুলি কয় নহয় ঠিক আছে এতিয়া চোৱা এইটো হৈছে জোতা আৰু মোজা এইটো ইংৰাজী কয় শ্বুজ এণ্ড চক্স এইটো কি বেজি আৰু সূতা ইংৰাজীত কয় নিডিলছ এণ্ড থ্ৰেড এইটো হৈছে কাপ আৰু প্লেট এইটো ইংৰাজীত কয় এ কাপ এণ্ড এ চাকাৰ ঠিক আছে নেক্সট এইটো কি বল বেট ইংৰাজীত কয় এ বল এণ্ড বেট আকৌ এনেকৈ এইটো হাত আৰু ভৰি এইটো কয় হেণ্ড এণ্ড ফিট এইটো কি চকু আৰু কাণ ইয়েৰ্ছ এণ্ড আইচ ঠিক আছে এতিয়া চাবা এনেকুৱা এটা আছে এক্টিভিটি নম্বৰ 11টো চাবা কমপ্লিট দ্য ফলোয়িং পেয়াৰ্ছ ৱৰ্ড ইউজিং দ্য ৱৰ্ড গিভেন বিল' এইটো চাবা বাটাৰ কি পেপাৰ এইটো কাৰ লগত মিলিব চাবা এইটো কি ব্ৰেড এণ্ড কি হ'ব ব্ৰেড এণ্ড কি হ'ব নে ব্ৰেড এণ্ড পেপাৰ হ'ব নে ব্ৰেড এণ্ড বাটাৰ হ'ব ব্ৰেড এণ্ড কি হয় বাটাৰ ঠিক আছে ব্ৰেড আৰু বাটাৰ হয়নে নহয় ঠিক আছে পেন এণ্ড কি হ'ব পেপাৰ হ'ব পেন এণ্ড পেপাৰ কলম আৰু বহী বুলি কোনে নকওঁ ঠিক আছে ঠিক যেনেকৈ তলা আৰু এইটো চাবি তো লগ এণ্ড কি তলা চাবি ঠিক আছে নেক্সট আহিছোঁ ছাত্ৰ ছাত্ৰীসকল আমি কুৱেশ্যন এক্টিভিটি নাম্বাৰ 12 আহিছোঁ লেটছ ৰিড এইটো কি কৈছে যে এ বিগ বল এইটো এটা ডাঙৰ বল এ স্মল বল এইটো হৈছে বোলে সৰু বল ঠিক আছে পাৰ্থক্যটো বুজিছোঁ দুয়োটাই বলে হয় কিন্তু এটা বল ডাঙৰ বোলে এটা বল সৰু ঠিক আছে নেক্সট এইটো টল ট্ৰী এইটো হৈছে ওখ টল মানে ওখ ট্ৰী মানে গছ এইটো ওখ গছ এই শ্বৰ্ট ট্ৰী এইটো হৈছে এজোপা গছে হয় কিন্তু গছজোপা কি চাপৰ ঠিক আছে এই অল্ড মেন মানে এজন বুঢ়া মানুহ কি বুলি কওঁ আমি অল্ড বুলি কওঁ এই য়ং মেন এইটো কি হ'ব এজন ডেকা আৰু বুঢ়া ঠিক আছে হয় নাই ঠিক আছে নাও মেটছ দ্য ৱৰ্ড ইন কলম এ উইথ দ'জ ইন কলম বি টু গেট দ্য অপজিটৰ কলম এ ইয়াতে কি আছে যিবোৰ শব্দ আছে তাৰ বিপৰীত শব্দ বিটো আছে এই বিত আছে ইয়াত আছে এই লাইনত যিবোৰ শব্দ আছে তাৰ বিপৰীত শব্দবোৰ বি লাইনত আছে সেইটো আমি মিলাব লাগে চা প্ৰথমতে ইন মানে কি ইন মানে হৈছে ভিতৰ তো ভিতৰৰ বিপৰীত শব্দ আমাৰ কি হয় ভিতৰ হ'লে বাহিৰ হ'ব তো বাহিৰটো ইংৰাজীত কয় আউট
দে ইনৰ বিপৰীত শব্দ হ'ব এইটো আউট বিগ বিগ মানে হৈছে ডাঙৰ ডাঙৰৰ বিপৰীত শব্দ কি সৰু বিগ মানে ডাঙৰ সৰু মানে কি স্মল গতিকে বিকৰ বিপৰীত শব্দ হ'ব স্মল অল্ড মানে কি বুঢ়া অল্ড মানে বুঢ়া বা পুৰণা হ'ব পুৰণাৰ বিপৰীত শব্দ কি নতুন নতুনক ইংৰাজীত কয় নিউ গতিকে অল্ডটো যাবগৈ এই নিউত ঠিক আছে হট মানে গৰমৰ বিপৰীত কি ঠাণ্ডাক ইংৰাজীত কয় কোল্ড এইটো হটৰ এইটো কোল্ড হ'ব ঠিক আছে লাষ্ট ফেট মানে হ'ল শকতৰ বিপৰীত শব্দ কি হ'ব ক্ষীণ হ'ব ক্ষীণটো ইংৰাজীত কয় থিন গতিকে ফেটৰ বিপৰীত হ'ব থিন ঠিক আছেনে আচ্ছা এতিয়া যাম আমি এক্টিভিটি নম্বৰ 14 লুক এট দ্য পিকচাৰ এণ্ড মাৰ্ক ৰাইট অন দ্য অৰ ৰং মানে চোৱা এই ছবিটো আমাক চাব কৈছে এই ছবিটো চাই পিনি ইয়াতে বাইকৰ কিছুমান আছে যদি ছবিটোৰ লগত মিলিছে তেন্তে ৰাইট চিন দিম এনেকৈ ৰাইট চিন দিম আৰু যদি ছবিটোৰ লগত মিলা এনেকৈ অশুদ্ধ চিন দিম ৰং চিন দিম ঠিক আছে প্ৰথমতে পঢ়োঁ দ্য কাউ ইজ ৱাকিং প্ৰথম কৈছে যে এই গৰুটোৱে বোলে খোজকাঢ়ি আছে এই গৰুটো খোজকাঢ়ি আছে জানো গৰুটো ঘাঁহ খাই আছে গতিকে এইটো ভুল হৈছে গতিকে ইয়াৰ আমি কি দিম এনেকৈ দিম পূৰণ চিন দিম ঠিক আছে মানে শুদ্ধ হোৱালে ৰাইট চিন দিলোহেঁতেন যিহেতু বস্তুটো ভুল হৈছে গতিকে আমি কি এনেকৈ পূৰণ চিন দি দিম দ্য গ্ৰাছ ইজ গ্ৰীণ ইন কালাৰ ইয়াত গৰুটোৱে যি ঘাঁহ খাই আছে এইবোৰ বোলে সেউজীয়া তো এইবোৰ সেউজীয়া হয়নে নহয় সেউজীয়া হয় গতিকে আমি এইটো ৰাইট চিন দি দিম ৰ'বা ওলাই গুচি গৈছে ন ক'ত পালেগৈ দেখোন ৰ'বা 1 মিনিট ৰ'বা এতিয়া আহি গৈছে তো কি কৈছে দ্য গ্ৰাছ ইজ গ্ৰীণ ইন কালাৰ ঘাঁহবোৰ সেউজীয়া হয় গতিকে আমি ইয়াতে কি দিম ৰাইট চিন দিম চাবা দে অকণ জুম কৰি দিছোঁ ঠিক আছে এতিয়া কি দিম ৰাইট চিন দিম ঠিক আছে চিত্ৰটো দেখিব লাগিব নহয় দেয়াৰ ইজ এ কাৰ নিয়েৰ দ্য কাউ 3 নম্বৰতে কৈছে যে দেয়াৰ ইজ এ এই গৰুটোৰ ওচৰত বোলে কাৰ এখন আছে বোলে মাৰুতি কাৰ বা কাৰ আৰু আমি যে গাড়ী এখন আছে বুলি কৈছে ক'ত গাড়ীটো নাই নহয় এইটো ভুল এইটো অশুদ্ধ হ'লে আমি এইটো চিন দিম এই গ্ৰাছ ইজ ভেৰি টল এই যিবোৰ তুমি ঘাঁহ দেখিছোঁ এইবোৰ বোলে বৰ ওখ বোলে এই ঘাঁহবোৰনো ক'ত ওখ বৰ চাপৰে হয় গতিকে এইটো হ'ব ভুল অশুদ্ধ এ কাউ ইজ হোৱাইট গৰুটো বোলে বগা এইটো বগা কালাৰ হয়নে নহয় বগা কালাৰ হয় গতিকে এইটো শুদ্ধ দ্য কাউ ইজ ষ্টেণ্ডিং অন দ্য ৰোড গৰুটোৱে বোলে ৰাস্তাত থিয় হৈছে বোলে সেইটো কি গৰু ৰাস্তাত থিয় হৈছে নেকি এইটোতো পথাৰতে আছে ঘাঁহ মাজত আছে গতিকে এইটো হৈছে ভুল দেয়াৰ ইজ এ বাৰ্ড চিটিং অন দ্য কাউ গৰুৰ ওপৰত বোলে চৰাই আছে কৈছে ইয়াত ক'তনো চৰাই আছে গৰুৰ ওপৰত বোলে চৰাই আছে বুলি কৈছে ইয়াত চৰাই আছে জানো চৰাইটো নাই গতিকে কি হ'ব এইটো হ'ব শুদ্ধ হ'লে আমি পূৰণ চিন দিম দ্য কাউ ইজ ইটিং গ্ৰাছ ইন দ্য ফিল্ড ফিল্ডত মানে কি গৰুতে ঘাঁহ খাই আছে ঘাঁহ খাই আছে নাই এইটো শুদ্ধ গতিকে আমি ইয়াতে এনেকৈ শুদ্ধ চিন দি দিম ঠিক আছে নেক্সট যাম এক্টিভিটি নম্বৰ 15 এইখিনি চাবা দেই চুজ ৱৰ্ড ফৰ দ্য পিকচাৰ এণ্ড ৰিড এলাউড এয়া চোৱা ইয়াতে কিছুমান শব্দৰ জেগাত কিছু ছবি দিছে এইখিনি আমাক লিখিব কৈছে বা ক'ব কৈছে চ' টুডে মাই আজি মোৰ এজন কোন তেওঁ দেউতাক গতিকে এইটো মাই ফাদাৰ এইটো কি হ'ব মাই ফাদাৰ মন দিবা দেই টুক মি টু দা এইটো ক'ত লৈ গৈছে এইটো কি হয় চিৰিয়াখানা নে নহয় টুক মি টু দা জু ঠিক আছে আই চ' মেনি এইবোৰ কি জীৱ জন্তু হয়নে নহয় চ' তোৰ কি হ'ব আই চ' মেনি এনিমেল মানে বাইকত আমি শব্দ ক্লিয়াৰ কৰিছোঁ এনিমেল দেয়াৰ তাৰপৰা কি কৈছে আই চ' এ বিগ এলিফেণ্ট মই তাতে এটা ডাঙৰ হাতী দেখিলোঁ উইচ হেজ এ ওৱান লং কি হাতীৰ সুৰটো কি বুলি কয় হাতীৰ সুৰটো কয় ট্ৰাংক কি বুলি কয় ট্ৰাংক তো আই চ' বিগ এলিফেণ্ট মই এটা ডাঙৰ হাতী দেখিলোঁ যাৰ কি আছে এখন এটা বৰ দীঘল সুৰ এটা আছে হাতীৰ সুৰ হয় নহয় ঠিক আছে হি হেজ টু বিগ তাৰ বোলে কি আছে দুখন কি আছে ডাঙৰ এখন কাণ হয়নে নহয় 2 years দুখন ডাঙৰ কাণ আছে বুলি কৈছে তো হিজ নেম ইজ আপু আৰু হাতীটোৰ নামটো কি আছিলে কৈছে অপু বা আপু ঠিক আছে বুজি পালানে আকৌ এবাৰ গোটেই কিবা এটা মই পঢ়ি দিছোঁ এবাৰ এনেকৈ হ'ব মানে টুডে মাই ফাদাৰ টুক মি টু দ্য জু আই চ' মেনি এনিমেল দেয়াৰ I saw a big elephant which has one long trunk. He has 2 big ears. ঠিক আছে his name is Apu. ঠিক আছে নে নেক্সট আমি গৈছোঁ নেক্সট এক্টিভিটি নম্বৰ 16 এক্টিভিটি নম্বৰ 16 হ'ব নাই আগৰটো কি আছে চাওঁচোন আগৰটো আছিলে 15 এতিয়া হ'ব 16 ঠিক আছে বেছি নাই আৰু ন চাবা এইটো এটা আমাক সাধু এটা দিছে কি কৈছে দ্য এলিফেণ্ট নজ হাতীৰ বোলে নাক হাতীৰ নাক এই সাধুটোত কি আছে জানা মানে আগৰ দিনত বোলে হাতীৰ বোলে দীঘল বোলে সুৰ নাছিলে বোলে হাতীৰ বোলে অকল বোলে সৰুকৈ নাক এটাই আছিলে বোলে কিন্তু এটা সময়ত কি হ'ল বুলি কৈছে
হাতীৰ এটা দীঘল সুৰ হৈ গ'ল সেইটো কেনেকৈনো হ'ল সেইটো এটা তাৰ এটা সাধু এটা আছে সেই সাধুটো আমি এটা পঢ়িম দেই চাবা প্ৰথমে পঢ়িছোঁ গুলু ৱাজ এন এলিফেণ্ট গুলু বুলি এটা হাতী আছিলে তাৰ নামটো কি আছিলে গুলু তাৰ নামটো কি আছিলে গুলু এটা কি আছিলে হাতী আছিলে কৈছে চাবা দেই হি লিভছ ইন এ ফৰেষ্ট নিয়াৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ গুলুৱে ক'ত বাস কৰিছিলে এখন হাবিত বাস কৰিছিলে য'ত হাবিটো কাৰ ওচৰত আছিলে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত আছিলে কৈছে দেই ওৱান হট ছামাৰ ডে হি কম টু দ্য ৰিভাৰ টু ড্ৰিংক ৱাটাৰ এদিন গৰমৰ দিনত কি কৰিলে গুলু যিটো হাতী আছিলে সি এই হাবি নদীখনত পানী খাবলৈ গৈছিলে দেয়া লিভ এ বিগ ক্ৰক'ডাইল নেম ক্ৰকো সেই আকৌ এই আমাৰ নদীতে এটা বৰ ডাঙৰ ক্ৰক'ডাইল মানে কি ঘঁৰিয়াল এটা বাস কৰিছিলে এইটো চোৱাচোন এইটো ঘঁৰিয়াল হয়নে নহয় অকণমান মই জুম কিবা কৈ দিম এইটো ঘঁৰিয়াল এইটো ঘঁৰিয়াল হয়নে ঘঁৰিয়াল এটা কি কৰিছিলে বাস কৰিছিলে ক'ত আমাৰ ব্ৰহ্মপুত্ৰ নদীত মানে নদীত ঘঁৰিয়াল থাকে নাথাকে ঠিক আছে ইন দ্য ৰিভাৰ তাৰপৰা ঠিক আছে তাতে কি থাকে এটা ঘঁৰিয়াল আছিলে যাৰ নামটো কি আছিলে ক্ৰকো ঘঁৰিয়ালটোৰ নাম আছিলে ক্ৰকো ইন দ্য ৰিভাৰ ক্ৰকো ছেড যেতিয়া হাতী আমাৰ যিটো গৰুৱে যেতিয়া নদীত পানী খাবলৈ গ'ল তেতিয়া ক্ৰকোৱে কি কৰিলে হাতীটোক মানে কিবা দিছে গালি পাৰি কৈছে আৰু মানে খঙত কৈছে যে দিছ ইজ মাই ৰিভাৰ এইটো বোলে মোৰ নদী ইউ কেনট ড্ৰিংক মাই ৱাটাৰ মোৰ ইয়াত তুমি পানী খাব নোৱাৰিবা আজিৰ পৰা তুমি ইয়াত পানী খাব নোৱাৰিবা বুলি কৰিলে তাৰমানে কি কৈছে যেতিয়া হাতীটোৱে পানী খাব গৈছিলে তেতিয়া ঘঁৰিয়ালটোৱে তাক কি কৰিছে দম দিছে আৰু মানে অলপ মানে একদম তাক খঙত কৈছে আৰু মানে তাক ভয় খুৱাই কৈছে যে এইটো মোৰ নদী হয় তুমি ইয়াত পানী খাব নাহিবা বুলি তাক খেদি দিলে মানে ঠিক আছে তাৰপৰা এ ফ্ৰগ নেম ভিকু অলছ' লিভ ইন দ্য ৰিভাৰ তাতে আকৌ এটা বোলে ফ্ৰগ আছিলে এটা কি আছিলে ভেকুলী আছিলে যাৰ নামটো কি আছিলে ভিকু সি ক'ত থাকে সিও নদীতে থাকে বুলি কৈছে ভিকু ইউজ টু চিট অন ক্ৰক'ছ ন'জ এণ্ড প্লে উইথ হিম ভিকু আকৌ কি কৰে ক্ৰকো মানে এইটো যিটো ঘঁৰিয়ালটো ক'ত নাকত থাকি পিনি তাতে কি কৰে খেলি থাকে বুলি কৈছে দেই ওৱান আফটাৰনুন ক্ৰকো ৱাজ ফাষ্ট এছলিপ অন দ্য বেংক অফ দ্য ৰিভাৰ এদিনাখন পিছবেলা আফটাৰনুন মানে পিছবেলা সময়ত মানে ভাটিবেলা সময়ত কি কৈছিলে ক্ৰকো আমাৰ ঘঁৰিয়ালটোৱে শুই আছিলে বুলি কৈছে তো কৈছে গলু থ'ট ডেট হি কেন ড্ৰিংক ৱাটাৰ ফ্ৰম দ্য ৰিভাৰ যেতিয়া ঘঁৰিয়ালটো শুই থকা দেখিলে তেতিয়া মানে হাতী আমাৰ কোন আছিলে গলু আছিলে নাই তো গলুৱে ভাবিলে যে মই এতিয়া পানী খাব পাৰিম কাৰণ ঘঁৰিয়ালটো শুই আছে চ' হি ৱেণ্ট টু দ্য ৰিভাৰ এণ্ড বিগেন টু ড্ৰিংক ৱাটাৰ তো গতিকে সি কি হ'ল নদীলৈ গৈ পিনি কি কৰিলে পানী খাবলৈ আৰম্ভ কৰিলে দ্য নটি ফ্ৰগ ভিকু জাম্প আউট অফ দ্য ৰিভাৰ এণ্ড ছেট অন দ্য ক্ৰক'ছ নোট তাৰে নটি ফ্ৰগ মানে দুষ্ট ভেকুলী কি দুষ্ট আছিলে সি কি কৰিলে হাতীটো পানী খোৱা দেখি পিনি কি কৰিলে নদীৰ পৰা জঁপিয়াই মেলি চিধা গৈ পিনি জাপটো মাৰিলেগৈ জাপটো গৈ মানে আমাৰ ক্ৰকো ঘঁৰিয়ালটোৰ নাকৰ ওপৰতে জঁপিয়াব লাগি গ'ল তো এনেকুৱাকৈ জঁপিয়ালেতো ঘঁৰিয়ালটো হাৰ পাই গ'ল তো ক্ৰকো ৱেক আপ এণ্ড চ' গ'লো ক্ৰকো মানে ঘঁৰিয়ালটোৰ ওপৰত যেতিয়া মানে ভেকুলীয়ে যেতিয়া জঁপিয়াব লাগিলে তেতিয়া ঘঁৰিয়ালটো হাৰ পাই গ'ল আৰু দেখিলে যে গুলু হাতীটোৱে পানী খাই আছে লগালগ সি কি কৰিলে হি ছেইড আই ৱান্ট ইউ নট টু ড্ৰিংক ৱাটাৰ মই তোমাক কৈছিলোঁ নহয় তুমি ইয়াক পানী নাখাবলৈ কিয় তুমি পানী খাই আছা বুলি তাক আকৌ দাবী ধমকি দিবলৈ আৰম্ভ কৰিলে তেতিয়া লগে সি কৰিলে হি ক'ত গুলুজ ন'জ এণ্ড বিগান টু পুট ইন টু দ্য ৰিভাৰ লগে কি কৰিলে সি খঙতে কি কৰিলে ঘঁৰিয়ালটোৱে মানে আমাৰ যিটো গুলু হাতী বাকৰ নাকটো ধৰি মেলি একদম টানি মেলি মানে নদীলৈ টানিবলৈ আৰম্ভ কৰিলে গুলু ট্ৰাই টু ফুল বেক গৰুৱে কি কৈছে যেতিয়া গুলুক যেতিয়া ধৰি মেলি টানিব ধৰিলে নাকত ধৰি যেতিয়া ঘঁৰিয়ালে টানিব ধৰিলে তেতিয়া কি হ'ল গুলুৱে তেওঁক আকৌ উল্টা টানিব ধৰিছে মানে কাৰণ টানিলেতো নহ'লেতো সি নদীত পৰি যাব তো কি কৈছে দুয়োটাই টনাটনি কৰিব আৰম্ভ কৰিলে হি ৰিপ্লাইড প্লিজ লেট মি গ' তেতিয়া গুলুৱে কৈছে সেই চৰি মোৰ ভুল হ'ল মোক যাব দিয়ক বুলি কৈছে আৰু প্লিজ অনুগ্ৰহ কৰি মোক যাব দিয়ক মোক এৰি দিয়ক বুলি কৈছে আৰু ইউ আৰ হাৰ্টিং মাই ন'জ তুমি মোৰ নাকত বৰ দুখ পাইছা মোৰ নাকত বৰ দুখ পাইছোঁ প্লিজ এৰি দিয়ক বুলি কৈছে দেই গুলুৱে কৈছে কাক কৈছে ঘঁৰিয়ালটোক কৈছে ঘঁৰিয়ালটোৰ নাম ক্ৰকো গলু হাতীটোৰ নাম ঠিক আছে ইন দ্য টাক অফ ৱাৰ বিটুইন ক্ৰক'ছ এণ্ড গুলু দুটা যেতিয়া টনাটনি কৰি আছিলে গুলু দ্য এলিফেণ্ট ন'জ বিকম লং এনেকুৱা টনাটনি কৰি থাকোঁতে কি হ'ল কৈছে আমাৰ গুলু বাগৰ নাকটো হাতীৰ নাকটো কি হৈ গ'ল দীঘল হৈ গ'ল ঠিক আছে টাচ এন এলিফেণ্ট লং ন'জ কম টু দ্য ন'ন হেজ এ ট্ৰাং তেতিয়াৰ পৰা কি হৈছে হাতীৰ নাকবোৰ কি হৈ গ'ল হাতীৰ নাকবোৰ দীঘল হৈ পিনি নাকৰ পৰা হৈ গ'ল খুৰ হৈ গ'ল কি হৈ গ'ল খুৰ হৈ গ'ল আৰু সেয়াকে আমি কি বুলি কওঁ ইংৰাজীত কয় ট্ৰাংক আৰু আমি অসমীয়াত কওঁ সুৰ হাতীৰ সুৰ বুজি পালানে এবাৰ মই অসমীয়াতে চমুকৈ কৈ দিছোঁ গুলু নামৰ এটা হাতী এটা আছিলে
ই মানে ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে নদীৰ ওচৰত থকা এখন হাবিত থাকিছিলে হয় নহয় হাবিত থাকিছিলে তাতে আকৌ এই নদীত কি আছে এটা ক্ৰক' নামৰ এটা ঘৰিয়াল আছিলে লগতে আকৌ নদীতে আৰু এটা কি আছিলে ভিকু নামৰ এটা ভেকুলী এটাও আছিলে দেই ঠিক হয় এদিন কি হ'ল যেতিয়া গলুৱে নদীত পানী খাব গৈছিল তেতিয়া কি কৰিলে যে আমাৰ ঘৰিয়ালটোৱে গুলুক মানে দম দি ক'লে যে তুমি ইয়াত পানী নাখাবা এইটো মোৰ পানী হয় তুমি ইয়াত নাহিলে কথা বেয়া হয় বুলি ক'লে তাৰপিছৰ পৰা গলুৱে কি কৰিলে পানী নাখায় আৰু তো এদিন কিন্তু আবেলি কি হ'ল পিছবেলা যে ঘৰিয়ালটো শুই আছিলে ঘৰিয়ালটো শুই থাকোঁতে তেতিয়া ভাবিলে যে গলু মানে আমাৰ গলুৱে ভাবিলে যে মই নিশ্চয় এটা পানী খাব পাৰিম কাৰণ ঘৰিয়ালটো শুই আছে তো পানীটো খাই থাকোঁতে কি কৰিলে যিহেতু ঘৰিয়ালটো শুইছিলে তেতিয়া কি কৰিলে ঘৰিয়ালটোক কোনে মানে ভেকুলীতে জাপ মাৰি পিনি উঠাই দিলে মানে কৈ দিলেগৈ যে মানে কৈ দিয়া নিচিনা কৰিলে আৰু যে ইয়াত এই হাতীটোৱে পানী খাই আছে বুলি যেতিয়া আমাৰ ঘৰিয়ালটোৱে হাতীটোক পানী খোৱা দেখিলে তেতিয়া কি কৰিলে মানে হাতীটো নাকত থাপ মাৰি ধৰি পিনি টানিব লাগিল তো যেতিয়া দুয়োটাই টনাটনি কৰিলে টনাটনি কৰোঁতে কি হৈ গ'ল হাতীৰ নাকটো দীঘল হৈ পিনি নাকৰ পৰা কি হৈ গ'লগৈ সুৰ হৈ গ'ল তেনেকৈয়ে বোলে হাতীৰ আগতে বোলে নাক আছিলে এতিয়া গৈ পিনি সুৰ হৈ গ'ল যাক আমি এতিয়া ইংৰাজীত ট্ৰাংক বুলি জানো ঠিক আছে এইটোৱে সাধু এতিয়া আমি প্ৰশ্ন উত্তৰ কৰিম হোৱাট ইজ দ্য নেম অফ দ্য এলিফেণ্ট হাতীৰ নাম প্ৰথম প্ৰশ্নটো চোৱা হোৱাট ইজ দ্য নেম অফ দ্য এলিফেণ্ট হাতীৰ নামটো কি আছিলে হাতীৰ নামটো গলু আছিলে তো আনচাৰ লিখিবা আনচাৰ নেম অফ দ্য নেম মই কমাই দিওঁ ন নেম অফ দ্য এলিফেণ্ট ইজ কি গলু ঠিক আছে ৱাই ৱাজ ভিকু কল দ্য নটি ফ্ৰক ভিকুক কিয় নটি মানে দুষ্ট ফ্ৰক বুলি কৈছিলে কাৰণ কি হৈছে কিবা ঘৰিয়ালৰ নাকত জঁপিয়াই ফুৰিছিলে হয়নে নহয় গতিকে তুমি লিখিবা যে ভিকু কল নটি বিকজ হি জাম্প এণ্ড play with the কি crocodile nose ক্ৰক'ডাইলটো কি আছিলে ক্ৰক'ডাইলৰ নামটো কি আছিলে ক্ৰক' আছিলে ব্ৰেকেটত তুমি ক্ৰক' লিখিব পাৰা ক্ৰক'ছ নোজ ঠিক আছে তো সেইকাৰণে ভিকুক কি কয় নটি মানে দুষ্ট ভেকুলী বুলি কৈছিলে কাৰণ সি কি কৈছিলে আমাৰ ক্ৰক'ডাইল ঘৰিয়ালটো নাকটোত কি কৰিছিলে জঁপিয়াই ফুৰিছিলে আৰু তাত খেলিছিলে ঠিক আছে আখৰবোৰ অলপ ঠিক কৰিছোঁ দেই লিখোঁতে আখৰবোৰ অলপ ভাল হৈছে কি বাৰু ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 হু ছেট অন দ্য ক্ৰক'ডাইল নোজ ক্ৰক'ডাইলৰ নাকত মানে ঘৰিয়ালৰ নাকত কোনে বহিছিলে ঘৰিয়ালৰ নাকত ভিকু বহিছিলে আনচাৰ কি হ'ব আনচাৰ ইয়াতে লিখিছোঁ দেই আনচাৰ ভিকু দ্য ফ্ৰক ভিকু যিটো কি আছিলে ভেকুলী ইজ ছেট অন কি ক্ৰক'ডাইলছ ন'জ ভিকুৱে ক'ত বহিছিলে মানে ঘৰিয়ালটোৰ নাকত বহিছিলে হোৱাট ইজ দ্য নেম অফ দ্য ফ্ৰক ফ্ৰকটো ভেকুলীটোৰ নাম কি আছিলে ভিকু আছিলে দ্য এনেকৈ লিখিব লাগিব আনচাৰ দ্য নেম অফ ফ্ৰক ইজ ভিকু 5 নম্বৰ প্ৰশ্ন হোৱাই ডিড ক্ৰক' পুল গুলুছ ন'জ ক্ৰক' মানে ঘৰিয়ালটোৱে আমাৰ গলুৱা হাতীৰ নাকটো কিয় টানিছিলে কাৰণ কি কৈছে পানী খাইছিলে গলুৱে এইটো আনচাৰটো লিখিব লাগিব এনেকৈ আনচাৰ ক্ৰক' ৰ'বা কিবা এটা হ'ল ক্ৰক' পুল গুলুছ ন'জ বিকজ হি ওৱান মানে কি মানে সতৰ্ক কৰি দিছিলে ওৱান গুলুছ টু নট ড্ৰিংক ৱাটাৰ নহয় এইটো এনেকৈ লিখিব লাগিব ৰ'বা এইটো তেনেকৈ লিখা কেনেকৈ লিখা এইটো অকণমান এনেকৈ লিখি হ'ব বিকজ গুলু was
ড্ৰিংকিং ৰিভাৰ ৱাটাৰ কিয় কাৰণে গ'লয়ে কিছু নদীৰ পানী খাই আছিলে সেইকাৰণে কি কৰিলে ক্ৰক'য়ে গ'লৰ নাকটো টানিছিলে ঠিক আছে আচ্ছা এইখিনি তোমালোকে লিখি ল'বা অকণমান এইটো চোৱা যদি অকণমান জুম কৰি দিছোঁ ঠিক আছে লিখি ল'বা তোমালোকে বহীত পাৰিলে ভিডিঅ'টো ৰখাই পিনি তোমালোকে লিখি ল'বা এতিয়া আমি যাম নেক্সট এক্টিভিটিলৈকে নেক্সট এক্টিভিটিটো কি আছে চাওঁচোন নেক্সট এক্টিভিটিটো কৈছে যে আমাক ৰিড পঢ়িব কৈছে 17 নম্বৰ এক্টিভিটি পঢ়িব কৈছে চোৱা ANT এণ্ট এইটো কি আছে ANT শব্দ মানে আমাৰ লেটাৰবোৰ বেলেগ বেলেগ দিছে ANT এণ্ট হ'ব BAT মানে কি বেট CAT কেট DOG ডগ EGG ইক FAN ফেন HEN হেন ঠিক আছে আচ্ছা নেক্সট আকৌ 18 নম্বৰ একে পঢ়িব দিছে ৰিড কি কৈছে এ বিগ ক্ৰক'ডাইল এইটো বোলে এটা ডাঙৰ ঘৰিয়াল আকৌ এইটো নেক্সট কৈছে এ স্মল ক্ৰক'ডাইল এইটো এটা সৰু ঘৰিয়াল এইটো কি এ বিগ এলিফেণ্ট ডাঙৰ হাতী এ স্মল এলিফেণ্ট এটা সৰু হাতী ঠিক আছে এ বিগ ফ্ৰক এটা ডাঙৰ ভেকুলী এ স্মল ফ্ৰক এটা সৰু ভেকুলী মানে ডাঙৰৰ বিপৰীত হৈছে সৰু ডাঙৰ হ'লে সৰু হ'ব বিপৰীতটো সেইটোকে কৈছে ঠিক আছে নেক্সট এক্টিভিটি নম্বৰ 19 বেছি নাই শেষ হ'ব চোৱা এক্টিভিটি নম্বৰ 19 চোৱা ৰাইট দ্য মিছিং লেটাৰ্ছ অন দ্য এলফাবেট এই যে কিছুমান এতিয়া A B C ৰেংক আছে নহয় A লগত এটা কেপিটেল লেটাৰ A দিছে এটা স্মল লেটাৰ B লগত কেপিটেল লেটাৰ B স্মল লেটাৰ B তাৰ বাকী থাকি গৈছে C থাকি গৈছে আমি C টো লিখিব লাগিব য'ত থাকি গৈছে আমি এইখিনি লিখিব লাগিব চোৱা প্ৰথমে পালো A B আছে নেক্সট কি নাই C নাই গতিকে আমি লিখিম C টো এবাৰ কি লিখিম এনেকৈ কেপিটেল লেটাৰ ডাঙৰকৈ লিখিম আকৌ আমি স্মল লেটাৰ ৰ'বা স্মল লেটাৰ লক কৰি লওঁ স্মল লেটাৰ এইটো C এনেকৈ লিখিব লাগিব ঠিক আছে তাৰপৰা D হ'ল ABCD E তাৰপৰা কিবা Fটো আমি লিখিম এনে কেপিটেল লেটাৰ F লিখিম তাৰপৰা আমি স্মল লেটাৰ লিখিম এইটো স্মল লেটাৰ F ঠিক আছে নেক্সট EFG হৈ গ'ল Hৰ পিছত কি হ'ব I আহিব আইটো আমি কেপিটেল লেটাৰ এটা লিখিম I আকৌ স্মল লেটাৰ লিখিম এইটো I J K তাৰপৰা কিবা L এইটো হৈছে কেপিটেল লেটাৰ L এইটো হৈছে স্মল লেটাৰ L ঠিক আছে এমৰ পিছত আহিব N স্মল কেপিটেল লেটাৰ N এইটো হৈছে স্মল লেটাৰ N O তাৰপৰা Pটো হ'ব কেপিটেল লেটাৰ P এইটো হৈছে স্মল লেটাৰ P ঠিক আছে নেক্সট Q R Sটো এইটো কেপিটেল লেটাৰ S স্মল লেটাৰ S T U এইটো স্মল লেটাৰ কেপিটেল লেটাৰ U এইটো স্মল লেটাৰ U তাৰপৰা V তাৰপৰা কি হ'ব V এইটো কি W হ'ব এইটো W কেপিটেল লেটাৰ স্মল লেটাৰ এনেকুৱা W ঠিক আছে X Y Z ঠিক আছে গোটেইখিনি হ'লনে চোৱাচোন A B C D E F G H I J K L M O P Q R S T U V W X Y Z তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া ABCD খিনি কেপিটেল লেটাৰ আৰু স্মল লেটাৰ কেপিটেল লেটাৰ মানে হৈছে বড় ফলা আৰু স্মল লেটাৰ মানে হৈছে সৰু ফলা বড় ফলা আৰু সৰু ফলাত লিখিবলৈ যত্ন কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 2 মেটছ দ্য ৱৰ্ড উইথ দ্য পিকচাৰ তলত এই ৱৰ্ড কিছুমান আছে মানে এই ৱৰ্ডবোৰ ছবিৰ লগত জাক এই জাকটো কি জাক এই ভিতৰত কোনটো এইটো চিলা এইটো জক এইটো জাক হয়নে নহয় এইটো জাকটো হ'ব এইটো জাক ঠিক আছে এই মক এইটো মক হয়নে নহয় এই মক এইটো মক এই কাইট মানে চিলা এইটো চিলা ঠিক আছে একদম সহজ ন নেক্সট এইটো চাওঁ লুক এট দ্য পিকচাৰ এণ্ড ৰাইট দ্য ইনিচিয়েল লেটাৰ অফ দ্য নেম এই ছবিবোৰ চোৱা এই ছবিবোৰ প্ৰথম যিটো লেটাৰ হ'ব এইটো আমাৰ লিখিব গৈছে দেই প্ৰথম যিটো মানে এলফাবেটটো হ'ব এইটো কি বল হয়নে নহয় বলটো প্ৰথম লেটাৰটো কি বি হয়নে নহয় গতিকে বিটো আমি লিখিম বি এনেকৈ বি বুলি লিখিম ঠিক আছে অলপ ভালকৈ লিখোঁ ন বিটো আমি লিখিম এনেকৈ বি এইটো কি মেংগো হ'লে কি হ'ব এইটো প্ৰথম লেটাৰটো কি এম গতিকে আমি লিখিম এম এইটো কি জেব্ৰা গতিকে প্ৰথম আমি লিখাম আখৰটো লিখিম জেব্ৰা ঠিক আছে নিচেই সহজ এতিয়া চাবা 22 নম্বৰ কৈছোঁ চাওঁ মেটছ দ্য ৱৰ্ড উইথ দ্য লেটাৰ গিভেন ইন দ্য বক্স ইউ মে ইউজ এ লেটাৰ মোৰ দেন ওৱান্স ৰাইট দ্য ৱৰ্ড ওৱান ইজ ডান ফৰ ইউ ইয়াতে চোৱা ইয়াতে কিছুমান কি দিছে লেটাৰ্ছ দিয়া আছে হয় নাই AELUPMIOTQRNS এইখিনি কি কৈছে এইখিনিৰ পৰা তুমি লেটাৰ্ছ লৈ পিনি কি কৰিব লাগে শব্দ বনাব লাগে এতিয়া বনালে লেম্প বনালে হয়নে নহয় এতিয়া আমি বনাম এতিয়া বেলেগ বনাই খাম এতিয়া যদি মই যদি বনাওঁ এইটো চোৱা এইটো কি বনাওঁ চোৱা মই এতিয়া বনাব পাৰোঁ নহয় এইটো যদি এটো ল'লোঁ
এনটো ল'লোঁ টিটো ল'লোঁ সেইটো কি হ'ব একেলগে এ এন ৰ'বা ই চব কেপিটেলত লিখা আছে ন আমি কেপিটেল লিখিম এ এন টি লিখিম এ এন টি মানে কি এণ্ড এন মানে হ'ল ফৰৱা হয় নে নহয় ঠিক তেনে আমি কি লিখিব পাৰোঁ এতিয়া যদি মই যদি ইয়াৰ পৰা যদি পিটো লওঁ পি ইউ ল'লোঁ আৰু আকৌ টিটো ল'লোঁ কি ল'লোঁ পি ল'লোঁ ইউ ল'লোঁ টি ল'লোঁ তেতিয়া কি হ'ব পি ইউ টি পুট মানে ভৰাই দিয়া হয়নে নহয় থৈ দিয়া ঠিক তেনেকৈ আৰু কি বনাব পাৰোঁ ঢেৰ শব্দ বনাব পাৰোঁ এইটো চোৱা এনটো ল'লোঁ প্ৰথমবাৰ এন ল'লোঁ অ' ল'লোঁ এবাৰ এন অ' ল'লোঁ তাৰপৰা এছ আছে নাই এছো ল'লোঁ এছ ল'লোঁ তাৰপৰা ই ল'লোঁ তো কি হ'ব এন অ' এছ ই কি হ'ব নোচ মানে নাক হয়নে নহয় ঠিক তেনেকৈ এবাৰ আকৌ এছ ল'লোঁ দেই এছ ল'লোঁ তাৰপৰা অ' ল'লোঁ এই অ'টো ল'লোঁ ঠিক আছে তাৰপৰা ল'লোঁ এই আৰটো ল'লোঁ তাৰপৰা লাষ্টটো ল'লোঁ টি ল'লোঁ টি ক'ত আছে চাওক টিটো ইয়াত আছে তো কি ল'লোঁ মই ল'লোঁ এছ ল'লোঁ ক'লোঁ আৰ ল'লোঁ এছ ক'লোঁ বোলো টি ল'লোঁ তো কি শ্বৰ্ট মানে চাপৰ হয়নে এইবোৰ একোটা কি হয় শব্দ হয়নে নহয় ৱৰ্ড হয়নে নহয় তো সেনেকৈ আমি ৱৰ্ড বনাব লাগে ঠিক আছে মই ওপৰ এইখিনি মুচি দিছোঁ দেখিবলৈ বেয়া হৈছে ঠিক এতিয়া চাবা এবাৰ কৈছে যে এক্টিভিটি নাম্বাৰ 23 কৈছে লিচন এণ্ড ৰাইট তাৰমানে তোমালোকৰ ছাৰে কিবা কিবি মানে ৱৰ্ড কৈ যাব এই ৱৰ্ডটো তুমি শুনি পিনি ক'ব লাগে তাৰমানে এটা প্ৰায় শ্ৰুতলিপি ন তোমালোকৰ ছাৰে যদি তোমাক যদি কয় বেট তেতিয়া তুমি বেটটো লিখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া যেনে মই কৈছোঁ বেট তো বেটটো তুমি কেনেকৈ লিখিবা বি এ টি বেট তেনেকৈ লিখিব লাগিব হয়নে নহয় এতিয়া আৰু মই যেনিবা মই কৈ যাম এতিয়া তোমালোকে লিখিব চেষ্টা কৰিবা দেই মই কৈ লিখি যাম তোমালোকেও নিজে চেষ্টা কৰিবা বেট ক'লোঁ যেনিবা মই যে ক'লোঁ আপেল ক'লে আপেলৰ স্পেলিংটো কেনেকৈ হ'ব ৰ'বা এই গুচিয়ে গ'ল নহয় ৰ'বা নহ'ল ন ক'ত থাকিলে অঁ এইটো চোৱা এপেল এ ডাবল পি এল ই আপেল তাৰপৰা মই যদি কেট বুলি কওঁ কেট মানে মেকুৰী চি এ টি কেট এনেকৈ লিখি ল'ব তাৰমানে তোমাৰ ছাৰে কিবা কিবি কৈ যাব শব্দবোৰ কৈ যাব তুমি শুনি লিখিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে মই ক'লোঁ ডগ ডি অ' জি ডগ হয়নে নহয় এইফালে যদি কওঁ এগ মানে কণী ই ডাবল জি এগ ঠিক তেনেকৈ ফিছ যদি কওঁ ফিছ FISH ফিছ এবাৰ ক'লোঁ বোলে গোট ঠিক আছে গোট GOAT গোট হয়নে নহয় এবাৰ ক'লোঁ বোলে হেন HEN হেন মানে মাইকী কুকুৰা হেন এবাৰ ক'লোঁ বোলে জাক JUG জাক এবাৰ ক'লোঁ কাইট বোলে KITE কাইট এবাৰ ক'লোঁ বোলে লেমন LEMON হ'লে লেমন হ'ব নেক্সট মই কৈছোঁ মুন মানে জোন বেলিটো জোনটো ৰ'বা MOON মুন ঠিক তেনেকৈ মই যদি কওঁ যেনিবা নেচ মানে আমাৰ কি নেচ মানে কি আছিলে বাহ চৰাই বাহ নেচ মানে আছিলে বাহ হয় নহয় বাহ চৰাই বাহ সাজে নাই এই বাহ সজাটো কৈ নেচ তো নেচ ঠিক আছে ঠিক তেনেকৈ মই যদি কওঁ এতিয়া যদি থ্ৰী বুলি ক'লে কি বা 3STR লিখিব লাগিব থ্ৰী ঠিক আছে মই কৈছোঁ জেব্ৰা তো জেব্ৰাটো কেনেকুৱা হ'ব ZEBRA জেব্ৰা এবাৰ কওঁ যদি লায়নটো কেনেকৈ লিখিবা LION লায়ন ঠিক আছে তেনেকৈ টাইগাৰ কৈছোঁ এবাৰ টাইগাৰ লায়ন মানে বাঘ টাইগাৰ লায়ন মানে সিংহ টাইগাৰ মানে বাঘ ঠিক আছে টাইগাৰ কাউ বুলি কৈছোঁ গৰু COW কাউ এবাৰ ক'লোঁ মেংগো মই কৈ গৈছোঁ আৰু তোমাৰ এইটো লিখি গৈছোঁ কৈ লিখি গৈছোঁ মেংগো ঠিক আছে লিভ গছৰ পাত লিভ এবাৰ বেটটো আমি ক'লোঁ বল BALL বল হয়নে নহয় সেইখিনি এবাৰ সূৰ্যটো বেলিটো কৈছোঁ ছান SUN ছান হয়নে নহয় ঠিক তেনেকৈ জাকটো ক'লোৱে মগটো ক'লোঁ মগ যদি লিখোঁ MUG মগ হয়নে নহয় এবাৰ যদি কৈছোঁ ফ্লাৱাৰ মানে ফুল FOLOER ফ্লাৱাৰ হয়নে নহয় আৰু যিকোনো পেৰট যদি কওঁ পেৰট মানে কি ভাটৌ চৰাই পেৰট তেনেকৈ লিখিলোঁ ঠিক আছে তাৰমানে তোমালোকৰ ছাৰে কিবা শব্দবোৰ কৈ যাব তোমালোকে লিখি যাবলৈ চেষ্টা কৰিবা ঠিক আছে স্পেলিং যদি ভুল হয় ছাৰক দেখাবা ছাৰে স্পেলিং ভুল তোমালোকক কৰিব তোমালোকে সেইটো ছাৰৰ বাইদেৱে কৈ দিব তুমি সেইটো ঠিক কৰি ল'বা ঠিক আছে নেক্সট তেনেকৈ এতিয়া একেই কথা এবাৰ অথনি আছিলে ৱৰ্ড আছিলে এবাৰ দিছে আমাক চেণ্টেঞ্চ ট্ৰাই টু ৰাইট ফিউ চেণ্টেঞ্চ হোৱাট ইউ হেভ লাৰ্ণ চ' ফাৰ এতিয়ালৈকে তুমি যি বাক্য শিকিছা আৰু সেইখিনি লিখিব কৈছে ইয়াতে দুটামান দিছে
আই ন' মাই নাম্বাৰ, মই মোৰ নাম্বাৰটো জানো কৈছে। আৰু কৈছে আই কেন চে চম ৱৰ্ড ডেট বিগিন উইথ দ্য লেটাৰ্ছ এণ্ড চাউণ্ড বি, মই কিছুমান শব্দ ক'ব পাৰোঁ যিবোৰ ৱৰ্ড ক'ব পাৰোঁ যিবোৰ ক'ৰ পৰা আৰম্ভ হয়, বি পৰা আৰম্ভ হয়। ঠিক আছে, ঠিক আছে। আৰু এটা বাক্য আমি কি মই যদি এটা চমু বাক্য এটা কৈছোঁ যে মোৰ নাম আমুক, তুমি ক'ব পাৰিবা যে মাই ৰ'বা মাই আই নহয়, মাই নেম ইজ, যদি লৈছোঁ মোৰ নামটো যেনিবা ৰিণ্টু, তুমি লিখিব লাগিব ৰিণ্টু যেনিবা গোহাঁই, তুমি লিখিব লাগিব ৰিণ্টু গোহাঁই। ঠিক আছে, এতিয়া মই যে লিখিলোঁ মাই নেম ইজ ৰিণ্টু গোহাঁই, তাৰমানে এইটো এটা কি হয়, এইটো এটা কি হয়, এইটো এটা বাক্য হয়, মোৰ নাম ৰিণ্টু গোহাঁই, হয়নে নহয়? ঠিক তেনেকৈ এতিয়া আৰু মই যেনিবা দ্বিতীয় শ্ৰেণীত পঢ়োঁ, এইটো এটা কি হয়, বাক্য হয়। গতিকে তুমি লিখিবা যে আই ৰিড ইন ক্লাছ 2, মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ, এইটো এটা কি বাক্য, তেনেকৈ লিখিলে হ'ল। ঠিক আছে, আৰু আছে নে ৰ'বা, নেক্সট এক্টিভিটিলৈ যাওঁ। নেক্সট এক্টিভিটি কিনো চাওঁ, আছে আৰু এক্টিভিটি চাবা দেই, এতিয়াতো এইটো বহুত ইণ্টাৰেষ্টিং। ৰাইট দ্য লেটাৰ্ছ ইন বক্সেছ টু মেক দ্য ৱৰ্ড, এই বাকচ যিবোৰ য'ত য'ত খালী আছে এইখিনি আমাৰ লেটাৰ্ছ লিখিব লাগে, লেটাৰ্ছ লিখি পিনি এইটো ঠিক কৰিব লাগে। এইটো চোৱা, এইটো মেকুৰী আনে নাই, এইটো চি এত কি হ'ব, টি হ'ব, চি এ টি হ'লে কেট হ'ব। এইটো চোৱা, এইটো গৰু, চ' চি অ' ডব্লিউ, এতিয়া যিহেতু এইটো চোৱা দেই, চোৱা চি অ' ডব্লিউ গৰু, এতিয়া যেতিয়া ইয়াত ডব্লিউ লিখিলোঁ তেতিয়া ডব্লিউ এ ডাবল এল মিলি কি হৈ গ'ল, ৱাল, এখন ৱাল হয়নে, দেৱাল হয়নে নহয়? ঠিক তেনেকৈ এইটো কি এল আই, এইটো কি হ'ব, হ'ব এল আই এন লায়ন সিংহ। ঠিক তেনেকৈ এইটো চোৱা, এতিয়া অ' আৰু এক্স মিলি কি হ'ব, অক্স হৈ গ'ল, অক্স মানে খাৰ গৰু। ঠিক আছে, তেনেকৈ এতিয়া চোৱা এক্স আৰ এ, তাৰপৰা কি হ'ব এক্স ৰে, এইটো হ'ব ৱাই। ঠিক আছে, এতিয়া ৱাই লগালে এইটো কি হ'ব ৱাই এ কে, ইয়াকটো এতিয়া জন্তু দেখিছা নহয়। ঠিক আছে, তেনেকৈ এইটো কি কাইট, কে আই টি ই, এতিয়া ই হোৱাৰ লগে লগে কি হ'ল ই ডাবল জি ই মানে কণী, তাৰপৰা জি অ' এইফালে কি এ টি হ'ব, এ টি মানে কি গোট মানে ছাগলী, আচলতে ইয়াত এন এ অহাৰ লগে লগে কি হ'ব এ এন টি এণ্ড হৈ গ'ল মানে পৰুৱা। ঠিক আছে, কিমান ধুনীয়া দেখিছানে? সিটোৰ লগত সিটো শব্দ বহাওঁ মানে লেটাৰ্ছ বহাওঁতে সিটোৰ লগত সিটো মিলি গৈছে। প্ৰথমটো আকৌ গাই দিছোঁ, প্ৰথমটো আমাৰ কেট টি হ'ব, পিছতো ডব্লিউ হ'ব, তাৰপিছত অ' হ'ব, ৱাই হ'ব, ই হ'ব, এ হ'ব। ঠিক আছে, এবাৰ চাই লোৱা তোমালোকে। ঠিক আছে, নেক্সট হেণ্ড ৰাইটিং আমাৰ লিখিব দিছে, লাষ্ট চাগে এইটো, ইয়াৰ পিছত আৰু কিবা আছে চাওঁ ৰ'বা। ইয়াৰ পিছত নাই, এইটো লাষ্ট, এই লাষ্ট এইখিনি চোৱা, এইখিনি লিখিব কৈছে। এইবোৰ লিখিলে মানে তোমালোকৰ কি হ'ব, হাতৰ আখৰবোৰ ভাল হ'ব। গতিকে তোমালোকে প্ৰেক্টিছ কৰিবা দেই। মই গোটেইটো নিলিখোঁ বাৰু, তোমালোকে গোটেইটো লিখিব পাৰোঁ নে চাম বাৰু, তোমালোকে খালী গোটেইটো লিখিবা দেই। এইটো কি আছে, প্ৰথমটো এন দিছে, এ এন টি হয়নে নহয়, অকণমান সৰু কৰি দিওঁ, ডাঙৰ হৈছে মোৰ। ঠিক তেনেকৈ নেক্সট কি বি এ টি, বি আগতে বি এ টি, এইফালে কি কাপ, চি ইউ পি। ঠিক আছে, কাপ, এইটো এইচ এ টি, হাত, হেড, চৰি, এইফালে আকৌ এণ্ড, এইফালে আছিলে বেট, এইফালে আছিলে কাপ, এইফালে আছিলে হেড। ঠিক আছে, ঠিক তেনেকৈ তোমালোকে আকৌ লিখিবা কিতাপখনৰ ওপৰতে, এণ্ড বেট কাপ হেড, এণ্ড বেট কাপ হেড, এণ্ড বেট কাপ হেড। ঠিক আছে, লাষ্ট আৰু কেইটামান আছে সেইখিনি মই ঠিক আছে গোটেইকেইটা লিখিয়ে দিওঁ বাৰু, শেষেই হ'ল যেতিয়া এখন লিখি দিওঁ। লাষ্ট আৰু কিনো আৰু লিখি দিওঁ ন, এতিয়া এইখিনি মই যদি লিখোঁ, গোটেইটো উলিয়াই লওঁ ন, তো এণ্ড ৰ'বা বেট কাপ হেড এণ্ড বেট কাপ হেড এণ্ড বেট কাপ হেড, লাষ্ট এণ্ড বেট কাপ হেড। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, ইমানতে এইটো আমাৰ লেচনটো খতম হৈ গৈছে। তো ইয়াৰ লগে লগে আমাৰ প্ৰথম শ্ৰেণীত যিখন ইংৰাজী কিতাপ, ইয়াৰ আটাইবোৰ মানে চেপ্টাৰ, আটাইবোৰ লেচন শেষ হৈ গৈছে। ইয়াৰ আগতে আমি
চেপ্টাৰ নম্বৰ 1, চেপ্টাৰ নম্বৰ 2, চেপ্টাৰ নম্বৰ 3, চেপ্টাৰ নম্বৰ 4 আৰু চেপ্টাৰ নম্বৰ 6 এটা যিটো আছে এইখিনি সকলোখিনি কৈছোঁ। আমাৰ চেপ্টাৰ নম্বৰ 1টোৰ নাম আছিলে আৱাৰ বিউটিফুল ৱৰ্ল্ড, চেপ্টাৰ নম্বৰ 2টোৰ নাম আছিলে মাই ফেমিলি, চেপ্টাৰ নম্বৰ 3 নাম আছিলে লেটছ গ' টু দ্য মাৰ্কেট, চেপ্টাৰ নম্বৰ 4 আছিলে এ স্কুল গাৰ্ডেন, চেপ্টাৰ নম্বৰ 5 আছিলে দ্য হুইলছ অন দ্য বাছ, আৰু এতিয়া আমি যিটো কৰিলোঁ লাষ্ট চেপ্টাৰ লেট ষ্টে হেল্ডি, এইখিনি আমি কৰিলোঁ আজি এই ভিডিঅ'ৰে এইটো চেপ্টাৰ কৰিলোঁ। তো লগে লগে আমাৰ ক্লাছ 1ৰ সকলোবোৰ চেপ্টাৰ শেষ হৈ গৈছে। বাকী ভিডিঅ'বোৰ যদি তোমালোকে চোৱা নাই, বাকী চেপ্টাৰবোৰ যদি চোৱা নাই তোমালোকে আমাৰ এই চেনেলতে দেখিব পাবা, ভালকৈ চালেই পাই যাবা, ঠিক আছে। তো ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ তোমালোকক। তোমালোকে যদি পাৰা, যদি ভিডিঅ'কেইটা চাই ভাল লাগে তেন্তে লাইক এটা কৰি দিবা, তোমালোকৰ লগ বন্ধুকো দেখাবা আৰু তেওঁলোককো যদি পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে কৰিবা, ঠিক আছে। ৰ'বা ইমানখিনি প্ৰথমলৈকে যাওঁ। ইমানখিনি ধৈৰ্য সহকাৰে চাই থকাৰ বাবে তোমালোকক আটাইকে ধন্যবাদ দিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।